যে মানৱৰ এই জীৱনটো সাৰ্থক কৰিবলৈ হ'লে কি লাগে বোলে ধৰ্মটো ধৰ্মই ধৰ্ম কৰাৰ আগতে আমাক কি লাগে এটা আছে শাস্ত্ৰত বোলে দীক্ষা ল'ব লাগে মানে গুৰু ধৰিব লাগে গুৰুকৰণ হ'ব লাগে আমাৰ বড়ো কথাৰীসকলৰ মাজত ধৰ্মৰ প্ৰতি ঐক্যতা নাছিল নীতি নিয়মবিলাক খুব শিথিল আছিল সেইকাৰণে আমাৰ পৰম সংসদ শিৱ নাৰায়ণৰ ওচৰত 1 নম্বৰ কালীচৰণ বাবাই দেখা পালে বড়ো কছাৰীসকলক যদি আমি উদ্ধাৰ নকৰোঁ আমাৰ ধৰ্মটোৰ প্ৰতি যদি আমি একগোট কৰি তেওঁলোকক লৈ নানো তেতিয়াহ'লে আমাৰ বড়ো জাতিটো এসময়ত নাইকিয়া হ'ব অন্যান্য ধৰ্মলৈ গুচি যাব খ্ৰীষ্টান ধৰ্মলৈ যাব ইছলাম ধৰ্মলৈ যাব বৈদিক ধৰ্মলৈ যাব এনেকৈ বিভিন্ন ধৰণৰ সনাতন ধৰ্মটো ৰখাবৰ কাৰণে আমাৰ জাতিটোক একগোট কৰিবৰ কাৰণে তেখেতে পৰম সংসদ শিৱ নাৰায়ণৰ ওচৰত দীক্ষা ল'লেগৈ আমি এটা আখৰ সন্মুখত ৰাখি পেলাই ওমকাৰ বুলি সেৱা কৰি ভগৱানৰ প্ৰাৰ্থনা কৰি আহি আছোঁ কিন্তু আমাৰ মাজত আমি বুজি পাইছোঁ নে নাই সেইটোৱে ডাঙৰ কথা আজি আমি দক্ষিণ পশ্চিম সনাতন ব্ৰহ্ম ধৰ্মৰ সংবাদ আৰু এই ৭৭তম মাঘী পূৰ্ণিমাত আমি জাক জমতাৰে হৈছে ইয়াত আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে গৃহস্থ যজ্ঞ আৰম্ভ কৰা হৈছে এই যজ্ঞ প্ৰজ্বলিত কৰিছে আমাৰ আচাৰ্য বাবা আৰু ইয়াত আৰু সূৰ্য অস্ত পিছত এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দ্বাৰা আৰু বিশ্ব শান্তি জগত সকলোতে ভক্ত বা আই সকলো পবিত্ৰ মাঘী পূৰ্ণিমা পালন কৰা হয়